অসমখনৰ অভাৱনীয় বিকাশ হৈছে, মানুহে কল্পনা কৰিব নোৱাৰা বিকাশ হৈছে আৰু তাৰ কাৰণে আজি মানুহে বিজেপি দলক সমৰ্থন কৰিছে। মই এটাই বিচাৰোঁ যে অসমত নিগেটিভ চিন্তা কৰা মানুহখিনিক উন্নয়নৰ ধুমুহাই আঁতৰাই লৈ যাওক আৰু তাৰ কাৰণে মই কাম কৰি আছোঁ। লাহে লাহে নিগেটিভিটি নোহোৱা হৈছে। 5 বছৰতো এটাও আন্দোলন কৰোৱাব নোৱাৰিলে ইমান প্ৰচেষ্টাৰ পিছতো। তাৰ কাৰণ কি? যে বিকাশৰ ধুমুহাৰ আগত কোনেও আজি থিয় হ'ব পৰা নাই। 5 বছৰত কিমান আন্দোলন কৰাৰ প্ৰচেষ্টা চলিলে অসমত। মইতো অকলে থিয় হৈ থাকিলোঁ। আন্দোলন কৰা মানুহ কিমান আছে? আমাৰ মানুহে এনেকৈ টিভিৰ বুমটো লৈ যায়, আপোনাৰ হোৱা নাই বুলি কক 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 এনেকৈও কোৱায়। তথাপিতো মানুহে আন্দোলন কৰা নাই। কেতিয়াবা মই আপোনালোকৰ ইণ্টাৰভিউবোৰ চাই থাকোঁ, মানুহজনে ক'ব নোখোজে আপোনালোকে কোৱাই থাকে। তাৰপিছত মই যেতিয়া আন্দোলনত ধৰ্ণা দিয়ে কিছুমানে, মই পিছত সোধোঁ, তেতিয়া গম পাওঁ যে 20 মিনিট ধৰ্ণা দি থকা নাই, অকল আপোনালোকৰ কেমেৰা থকা সময়খিনিতে ধৰ্ণা দিছে, তাৰপিছত বন্ধ হৈ যায়। তো মই ক'লোঁ নহয় যে নিগেটিভ মানুহখিনিক বাদ দি পজিটিভ মানুহখিনিয়েতো মোক চবেই ছাপৰ্ট দিয়ে, কিন্তু নিগেটিভ মানুহবিলাক নাই জানো অসমত। গতিকে সেই নিগেটিভ মানুহৰ সংখ্যাবোৰ লাহে 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 কমি আহি থাকিলে অসমখনৰ আৰু উন্নতি হ'ব। এয়াৰপৰ্টৰ কাৰণে চাওক, প্ৰথম কথা মাটি লাগে। মাটি চিলেক্ট কৰাৰ লগে লগে কিছুমান ৰাইজে সমৰ্থন কৰে, কিছুমান ৰাইজে বিৰোধিতা কৰে, যেনেকৈ এতিয়া মই ক'লোঁ যে এই আঁচনিটো লৈ। গতিকে যি অঞ্চলৰ মানুহে উন্নয়ন বিচাৰে, ধৰক জাগিৰোডত আমি ছেমি কণ্ডাক্টৰ মাটি ল'লোঁ, সৰু প্ৰতিবাদ এটাও নাই। সেইকাৰণে আজি জাগিৰোড কি হৈ গ'ল আৰু কি আছিলে। মই এয়াৰপৰ্ট আনিলোঁ, মাটি ঠিক হ'ল, আৰু মোৰে প্ৰতিমূৰ্তি জ্বলোৱা আৰম্ভ কৰিলে, তেতিয়া ক'ত এয়াৰপৰ্ট হ'ব? সেইকাৰণে যি যি জাগাই উন্নতি বিচাৰিব, যি যি স্থানত বিকাশ বিচাৰিব, তাত নিশ্চিতভাৱে বিকাশ হ'ব। এতিয়া এখন এয়াৰপৰ্ট বনোৱা কামটো আমাৰ কাৰণে কোনো ডাঙৰ কামৰ ভিতৰতেই নপৰে। যদি আমি টানেল বনাব পাৰোঁ, সাধাৰণ এখন এয়াৰপৰ্ট বনোৱাটো কি কাম? বাউণ্ডৰী ৱাল এটা হ'ব লাগে, এটা ৰাউনৱে বনাব লাগে, এইটোতো কোনো ডাঙৰ কাম নহয়। কিন্তু অঞ্চলটোৰ মানুহে বিচাৰিব লাগিব। বহুতে ভাবে কি যে ধৰক আমি ইয়াতে এটা এয়াৰপৰ্ট আনিলে হিমন্ত বিশ্ব শৰ্মাৰ নাম হ'ব, ৰূপজ্যোতি কুৰ্মীৰ নাম হ'ব, গতিকে বেলেগ প্ৰচাৰ এটা চলাই বস্তুটো বন্ধ কৰি দিয়ে। এই নিগেটিভ মানুহখিনিৰ লগতে যোৱা 5 বছৰ মই যুঁজি আছোঁ, বহুত পৰিমাণে সফলো হৈছোঁ, আৰু তাৰ কাৰণে আজি অসমত নামৰূপত ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী আহিলে এটাও আপত্তি নাই, ছেমি কণ্ডাক্টৰ আহিলে এটাও আপত্তি নাই, চাপৰত আজি ইমান ডাঙৰ থাৰ্মেল পাৱাৰ প্লেণ্ট হ'ব। অহা মাহত আমি 13 মাৰ্চত আমি কপিলী হাইড্ৰ' ইলেক্ট্ৰিক প্ৰকল্প উদ্বোধন কৰিম, ফাউণ্ডেশ্যন নহয়, 150 মেগাৱাটৰ। নীৰৱে আমি বহুত কাম কৰি গৈ আছোঁ আৰু ছাপৰ্ট কৰা মানুহ আছে, কিন্তু প্ৰত্যেক স্থানতে কিছুমান মানুহো থাকে যে নিগেটিভিটি, যেনেকৈ যোৰহাটৰ ফ্লাইঅভাৰখনে কিমান নিগেটিভিটি ক্ৰিয়েট কৰিছিল আপোনালোকে ভাবক। এতিয়া মই বুলি যুঁজিছোঁ, বেলেগ হ'লেতো নুযুঁজিলেহেঁতেন। বহুতেতো অখিল গগৈ ভয়ো খায়। মইহে জানো যে ভয় খাব নালাগে বুলি, সাধাৰণ অফিচাৰবিলাকেতো ভয়ে খাই যায়। নাই, কথাটো কৈছোঁ যে বেলেগে হ'লে কি, বাপৰে গৌৰৱ গগৈ বিৰোধিতা কৰিছে, কেনেকৈ কৰিম? কিন্তু আমি সুধো গৌৰৱ গগৈ কোন? কাম হ'ব লাগে। য'ত য'ত ৰাইজৰ সমৰ্থন পোৱা যায় তাত এনেকৈ কাম হৈ থাকে, কিন্তু য'ত ৰাইজৰ সমৰ্থন নাথাকে তাত আপুনি জোৰ কৰি কাম কৰিব নোৱাৰে, আৰু জোৰ কৰি কাম কৰাটো মই নাভাবোঁ।